যদিহে আপোনালোকে মছলা পাস্তা খাই ভাল পায় তেনেহ'লে মই বনোৱাৰ দৰে এবাৰ বনাই চাবচোন। মই এটা ডাঙৰ বাটিত 1 বাটি পাস্তা লৈছোঁ। মই মেক্ৰণি পাস্তা লৈছোঁ। আপোনালোকে যেনে ধৰণৰ পাস্তা ল'ব বিচাৰে ল'ব পাৰে। এতিয়া মই পাস্তা বনাবৰ কাৰণে অলপ পানী মই গৰমাই লৈছোঁ। ইয়াতে মই দি দিম নিমখ। অলপ নিমখ দিছোঁ আৰু বেছি নহয়। 1 চামুচমান মই ৰিফাইন তেল দি দিছোঁ। এতিয়া মই পাস্তাখিনি দি দিম। আৰু মই মাজে মাজে পাস্তাখিনি লৰাই থাকিম। এয়া মোৰ পাস্তা হৈ গৈছে। এয়া চাওক ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই গেছ বন্ধ কৰি দিম। এতিয়া মই এনেকুৱা জালি থকা পাত্ৰ এটা লৈ লৈছোঁ। তাতে এইখিনি পানীটো নিগৰিবলৈ দিম। ইয়াত মই কোনো ঠাণ্ডা পানী নিদিওঁ আৰু আপোনালোকেও নিদিব ঠাণ্ডা পানী। এতিয়া পাস্তাখিনি যাতে এটা এটা হৈ থাকে তাৰ বাবে মই অকণমান আৰু তেল দি দিম। গোটেইখিনি মিলাই দিম। এতিয়া মই বাকীখিনি যোগাৰ কৰি লওঁ। পাস্তাত দিবৰ কাৰণে মই 2টা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ। এইকেইটা কাটি ল'ম। টুকুৰা টুকুৰিকৈ কাটি ল'ব লাগিব। এতিয়া মই লৈছোঁ সৰু চাই গাজৰ এটা। গাজৰটো মই টুকুৰা টুকুৰিকৈ কাটি ল'ম পিঁয়াজ কাটাৰ দৰে। দুটা বিলাহী মিডিয়াম চাইজৰ লৈছোঁ। এইটো টুকুৰা টুকুৰিকৈ কাটি ল'ম মই। দুটা কেঁচা জলকীয়া লৈছোঁ। এই দুটাও মই টুকুৰা টুকুৰিকৈ কাটি ল'লোঁ। এতিয়া মই গোটেইখিনি কাটি হৈ গ'ল। এতিয়া মই যাম বনাবলৈ। গেছত কেৰাহী পাতি দিলোঁ। কেৰাহী গৰম হৈ গ'ল। এতিয়া মই ৰিফাইন তেল দি দিছোঁ। তেল মোৰ গৰম হৈ গ'ল। আপোনালোকে ৰিফাইনৰ সলনি বাটাৰ ব্যৱহাৰ কৰিব পাৰে। আমাৰ ঘৰত খুব কম ব্যৱহাৰ হয় বাটাৰটো, সেইবাবে ৰিফাইনকে দিছোঁ। এতিয়া মই কাটি ৰখা পিঁয়াজখিনি দি দিম। মই পিঁয়াজখিনি 1 মিনিট হাই ফ্লেমত ভাজি ল'লোঁ। এতিয়া মই
কেঁচা জলকীয়াখিনি আৰু গাজৰখিনি এক লগতে দি দিলোঁ। এতিয়া ভাজি ল'ম। এতিয়া মই বিলাহীখিনি দি দিম। এতিয়া মই নিমখ দি দিছোঁ। মনত ৰাখিব যে পাস্তাখিনি যেতিয়া সিজাইছিলোঁ তেতিয়াও নিমখ দিছিলোঁ, গতিকে বেছি নিমখ নিদিব। নিমখখিনি দি এতিয়া সোনকালে বিলাহীখিনি গলি যাব। মোৰ বিলাহীখিনি ভালদৰে গলি গ'ল। এতিয়া মই পাস্তাখিনি দি দিম। এতিয়া ইয়াত মই দিম মেগী মছলা 2 চামুচ। ইয়াতে মই দিছোঁ অৰিগেনো আধা চামুচ, অকণমান দিছোঁ চিলি ফ্লেক্স, আৰু ইয়াতে দিছোঁ মই টমেটো চচ 2 চামুচ, গ্ৰীণ চিলি চচ 2 চামুচ। ভালদৰে মিলাই ল'ম। মই মছলাখিনি গোটেইখিনি ধুনীয়াকৈ মিলাই লৈ 1 মিনিট ভাজি ল'লোঁ। এতিয়া মোৰ পাস্তা ৰেডি। মই গেছ বন্ধ কৰি দিম। যেতিয়াই আপোনালোকৰ জ্বলা বা নিমখীয়া কিবা খাবলৈ মন যায় তেন্তে এনেদৰে বনাই খাবচোন, খাবলৈ বহুত ভাল লাগে। যদিহে আপোনালোকৰ মোৰ এই ৰেচিপিটো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। লগতে নতুন নতুন ভিডিঅ' পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।